মই পৰিচুনা বৰা আজি আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজকৰ্মী সৰ্বেশ পেগু ছাৰ তেখেত ভাৰতীয় ষ্টেট বেংকৰ সহকাৰী মহাপ্ৰবন্ধক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ অধ্যাপক আছিল তেখেত সদৌ গুৱাহাটী মিচিং কেবাঙৰ প্ৰাক্তন সভাপতিও আছিল আৰু মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰাক্তন সভাপতি আৰু ৰুৱাট এডুকেশ্যন ট্ৰাষ্টৰ বৰ্তমান সভাপতি হিচাপে কাম কৰি আহিছে আজি আমি ছাৰৰ জীৱনৰ বিষয়ে আমি কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিম আৰু পোনপ্ৰথমে আমি ছাৰক আজি আমাৰ এই অনুষ্ঠানৰ মাজলৈ আমি স্বাগতম জনাইছো পোনপ্ৰথমে মই ছাৰৰ পৰা জানিব বিচাৰিছো ছাৰ আপুনি ৰুৱাট এডুকেশ্যন ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে আপুনি কি কি কাৰ্যসূচী ৰূপায়ণ কৰিছিল আমি একটা আসলতে এইটো চলিত অৱস্থা কৰিছিল বুলি নহয় কৰি আছো আসলতে আমি এই ট্ৰাষ্টটো আৰম্ভ কৰাৰ মূল কাৰণটোৱে আছিলে দুখীয়া ল'ৰা ছোৱালীয়ে যাতে তেওঁলোকৰ যেটো মেৰিট আছে যেটো মানে তেওঁলোকৰ মেধা সত্ত্বেও টকা পইচাৰ অভাৱত যাতে আগলৈ পঢ়িবলৈ যাব নোৱাৰা নহয় সেই হিচাপে সামান্য হলেও আমি সহায় কৰিব বিচাৰিছো আৰু সেই হিচাপে 2012 চনৰ ফেব্ৰুৱাৰীতে এই ৰুৱাট এডুকেশ্যন ট্ৰাষ্টটো আৰম্ভ কৰিছিলো আৰু বিগত 11 বছৰত আমি যিখিনি পাৰো কৰিছো ৰাইজৰ দান বৰঙণিৰে ইয়াৰ ভিতৰত আচলতে অকল কেইটামান টকা দিয়াটোৱে আমাৰ মূল উদ্দেশ্য নহয় মূল উদ্দেশ্যটো হৈছে মিচিং জনগোষ্ঠীত গুণগত শিক্ষাটো খুব দুৰ্বল আমাৰ সচেতন পিতৃ মাতৃ আনকি শিক্ষকসকলেও ইমানখিনি সজাগ নহয় তেওঁলোকৰ দায়িত্ববোধ সম্পৰ্কে আজিৰ যুগত ভাল শিক্ষা নহলে সমাজত দেশত বা যিকোনো ক্ষেত্ৰতে আগবঢ়াটো সম্ভৱ নহয় সেইকাৰণে আমি আচলতে বেছি গুৰুত্ব দিব বিচাৰিছিলো গুণগত শিক্ষাৰ ক্ষেত্ৰত তাৰ লগতে যাতে দৰিদ্ৰতাৰ কাৰণে ল'ৰা ছোৱালীয়ে মেধাৰ সত্ত্বেও এডমিশ্যন নোলোৱাকৈ থাকি যাব নালাগে বঞ্চিত হ'ব নালাগে সেই কথাটোৰ ওপৰত গুৰুত্ব দি আমি এতিয়ালৈকে এই কাৰ্যটো চলাই আছো আৰু ছাৰ আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে আমি জানিব বিচাৰিছো লগতে ছাৰ আপোনাৰ জন্মৰ পৰা আপুনি বৰ্তমানলৈকে আপোনাৰ পিতৃ পৰিয়ালৰ আপোনাৰ সকলোখিনি বিষয়ে ছাৰ আমি জানিব বিচাৰিছো মই চমুকে কওঁ আচল জন্ম ঠাইটো হৈছে দীঘলগড়া গাঁও মাজুলীত আচলতে মাজুলী বৰ ডাঙৰ আছিলে সেই সময়ত আমাৰতো উজনি মাজুলী আছিলে আমাৰ গাঁওখন দীঘলগড়া সঁচাকে দীঘলেই আছিলে গাঁওখনৰ মাজেদি মানে দীঘলগড়া সুঁতিটো বৈ গৈছিলে সেইকাৰণে আমাৰ গাঁওখন আমি য'ত যিটো ঘৰত আছে তাত কিছু ঘৰ আমাৰ দীঘলগড়া গাঁৱৰ এটা পাৰত আছিলে আৰু মেজৰিটিটো উত্তৰ পাৰত আছিলে তো আমি স্কুললৈ যাবলৈ প্ৰাইমেৰী স্কুললৈ যাবলৈ হ'লে এই নদীখন পাৰ হৈ যাব লাগে আৰু যিখন আমাৰ প্ৰাইমেৰী স্কুল আছিলে সেই স্কুলখন বোধ হয় আমাৰ গাঁওখনৰ পশ্চিম উত্তৰ দক্ষিণৰ শেষান্তত পথাৰৰ ওচৰত আছিলে যিমান দূৰ মনত পৰে আমাৰ স্কুলখনৰ চাৰিওফালে ঘৰৰ বেৰ নাছিল নেকি মানে জেওৰা আছিলে এনেকে ঘেৰাও হিচাপে সাধাৰণ তাৰপিছতে আমাৰ স্কুলত আজিৰ নিচিনা ডেস্ক বেঞ্চ এইবিলাকৰ ব্যৱহাৰ নাছিলে আমি নিজে বাঁহ ফালি এই বেঞ্চ আৰু ডেস্ক বনাই লৈছিলো আৰু প্ৰায় সৰু সৰু হেৰি ল'ৰা ছোৱালী এতিয়া প্ৰথম মান দ্বিতীয় মান এইবিলাক অলপ ওখকে বনাই লোৱা হয় তাৰপিছত আমাৰ শিক্ষক এজনেই আছিলে সেইজন শিক্ষক প্ৰায় সোণোৱাল কছাৰী বুলি প্ৰায় 5-6 কিলোমিটাৰ মান দূৰ হ'ব বেছি আছিলে নেকি একজেক্টলি
তেওঁলোকে এই গাঁৱৰ পৰা সোণোৱাল কছাৰীৰ পৰা আহে অহা যোৱা কৰে আৰু সেই সময়ত তেনেকে আজিৰ নিচিনা শিক্ষাৰ ওপৰত ছাত্ৰ আৰু শিক্ষক সেই অনুপাতটো মেইনটেইন কৰা কথাটো খুব গুৰুত্ব দিয়া নাছিল বোধ কৰোঁ আৰু সেইকাৰণে আমি এনেকে অপূৰ্ণ এটা হেৰিত এজন শিক্ষকে আটাইবোৰ ক্লাছ লৈছিলে এতিয়াও আমাৰ মনত আছে ভালকে আৰু মিডিয়ামটো অসমীয়া আছিলে আজিৰ নিচিনাকে ইংৰাজী ইমান তল ক্লাছৰ পৰা নাছিলে আমি ক্লাছ 4ৰ পৰা ইংৰাজী পঢ়িছিলোঁ আৰু এটা কথা আমি যেতিয়া LP স্কুলৰ পৰা ME স্কুললৈ গৈছিলোঁ এই ME স্কুলটো আকৌ গেজেৰা গাঁৱত আছিলে গেজেৰা গাঁৱটো আমাৰ পৰা প্ৰায় আজিৰ হিচাপত 2-2.5 কিলোমিটাৰ হ'ব চাগৈ আৰু সেই স্কুলখনলৈ যাবলৈ মাজত বিৰাট এটা অৰণ্য আছিলে আৰু এনেকে এইটো কি কম সৰু নলাৰ নিচিনা নদী আছিলে আৰু বিৰাট বাহনি সেইকাৰণে আমাৰ মানুহৰ গাঁৱলীয়া মানুহৰ এটা বিশ্বাস আছিল কি এই মাজত কিবা অপদেৱতা ওলাই কিবা কিবি হয় তাৰপিছত এই বাৰিষাৰ দিনত পানীৰ মাজেৰে যাব লাগে নাও নাথাকিলে আমি সাঁতুৰি পাৰ হ'ব লাগে এই হাবিটো ইমান ভয়াল আছিলে ভয়ানক মানে জয়াল বুলি ক'ব লাগে আচলতে যে তেতিয়া আমাৰ দেউতাই মোৰ ডাঙৰটো দাদা এতিয়াও জীয়াই আছে তেওঁ 3য় পাছ কৰি ME স্কুলত এডমিশ্যন লৈছে তেওঁ অকলে যাব নোৱাৰিব বুলি মোক 2য় মানৰ পৰা ক্লাছ 4ত দিছে স্কুলত ডাইৰেক্টলি ক্লাছ 4ত মোক এডমিশ্যন দিয়া নাই এজন টিচাৰে মোক টেষ্ট লৈছে বিশেষকৈ অংক আৰু অন্যান্য কিবা কিবি অংকটো আৰু কি LP স্কুলৰ অংক যিটো গণিত সেইটো ইণ্টাৰভিউ টেষ্টটো লোৱাৰ পিছতহে মোক এডমিশ্যন দিছে সেইকাৰণে ক্লাছ 4ত যেতিয়া ভূগোলৰ ভূষ্ট্ৰ বুলি যিটো মেপ আঁকিব লাগে সেইটো স্কুলতো 3য় মানত হয় গতিকে 3য় মানটো মই পঢ়া নাই গতিকে মেপ কেনেকে আঁকিব লাগে মই নাজানো তেতিয়া অলপ কান্দিব লগা হৈছিল ঘৰত মানে বেয়া লাগে তাৰপিছত আমাৰ বৰদেউতাৰ এজন আছিলে ডাঙৰ মই তেওঁৰ পৰা শিকিলো কেনেকে ট্ৰেচিং কৰিব লাগে ভূতচাবলিৰ পৰা তাৰপিছত ভূগোলটো মোৰ কাৰণে খুব এটা সাধাৰণ বস্তু হৈ গ'ল ভাল লাগিলে আৰু এনেই ভূগোল স্কুলত হাইস্কুল ছেকশ্যনতো আনকি হাইস্কুলত মই মেট্ৰিক ফাইনেল দিওঁতে ভূগোলৰ আগদিনাখন কিতাপ পঢ়াই নাই সেইদিনাখন নপঢ়িলোঁ কাৰণটো হ'ল কি আমি লখিমপুৰত এটা সেই ভেটেনেৰী হেৰি আছিলে অফিচৰ কোৱাৰ্টাৰ আছিলে তাত ডাঙৰ টেবুল এখন আছিলে আমাৰ ঢকুৱাখানা মই এইটো মাজত ভাঙি কৈছোঁ ঢকুৱাখানালৈ যাব লগা হৈছিলে প্ৰথমতে ME স্কুল পাছ কৰি অল আছামী হাইস্কুলত পঢ়িছিলোঁ অল আছামী হাইস্কুলত থাকোঁতে গৰাখহনীয়া কিবা কিবি এইবিলাক হোৱাৰ কাৰণে স্কুলটো শিফটিং কৰিব লগা হৈছিলে আমি সকলোৱে মিলি এই চাউলবোৰ বান্ধা ডাঙা এইবিলাক কৰিছোঁ আৰু বহুত দিন মাথাউৰিৰ ওপৰত আছিলোঁ এনেকে থাকোঁতে তেতিয়া এই বাৰিষাৰ সময়তে মাও ঢুকালে ক্লাছ 7 হেৰিত থাকোঁতে নেকি 8লৈ প্ৰমোশ্যন পাব হৈছিল চাগৈ এই বাৰিষাৰ নাৱেৰে ঘৰলৈ আহিলোঁ আমাৰ বৰদেউতাৰ ডাঙৰ এজন নাও লৈ আহিছিলে তেওঁ আমাক কোৱা নাই আমাৰ মানে দোৱানত য়গৈ বুলি কয় খুৰীক এই খুৰী গাটো বেয়া তোমালোকে বলা বুলি দাদা আৰু মই একেলগে তাত আছিলোঁ অল আছামী হাইস্কুল তেতিয়া আমি বোধ কৰোঁ মাথাউৰিটোৰ ওপৰতে আছিলোঁ তেতিয়া এই নাৱৰে গৈ ঘৰত গৈছোঁ মা আৰু এনেই লুকাইছে আৰু চাৰিওফালে পানী মাক থবলৈ আমাৰতো পোতা নিয়ম ক'ত থব সেইকাৰণে মানুহে লৈ গৈ কিজানি এই উই সাফলো জানানে উই সাফলো এই চাৰিওফালে পানী যে এই উই সাফলোত খান্দি তাতে থলে বুলি শুনিছোঁ আৰু এইবোৰ এতিয়া গোটেইবোৰ নাইকিয়া হৈ গ'ল মানে ব্ৰহ্মপুত্ৰ খহাই মেলি চব লৈ গ'ল তাৰপিছত
এই হেৰি মাথাৰ ওপৰত যে আছিলো এইটো আমনি লাগি মই দেউতাক কলো নেকি দেউতাই এই নাও এখন ভাড়া কৰি দিছিলে সেই নাওখন এজন ভাড়াতীয়া লৈ বাৰিষাৰ মাজেৰে বোধ কৰো আগষ্ট মাহত অসমত হেৰি হৈ থাকে সেই নাও বাই গৈ ঢকুৱাখানালৈ গলো ঢকুৱাখানাত ক্লাছ 8ত কেইমাহমান আছে ফাইনেলি বছৰিকীয়া তেতিয়া ডিচেম্বৰত হয় আগষ্ট মাহত মই তাত গৈছো তাতো পটকে এডমিশ্যন দিয়া নাই মোক মেথমেটিক্স ইংলিছ এই দুটাত বিশেষকৈ হেৰি টেষ্ট লৈছে বিষ্ণু চাংমাই বুলি আমাৰ শিক্ষক এজনে তাৰপিছত এজন বোধ কৰো ছেটিছফাইড হ'ল নেকি এডমিশ্যনটো দিলে তাত এই 3-4 মাহত ক্লাছ 8 পঢ়ি তাৰপিছত তাৰ পৰা আমি ঘৰলৈ আহোঁ প্ৰত্যেক শনিবাৰে ঢকুৱাখানাৰ পৰা দীঘলগড়লৈ কিজানি কমেও আজি কিলোমিটাৰ হিচাপত 12 কিলোমিটাৰ হ'ব ঢকুৱাখানাৰ পৰা হেৰিলৈ বকুলগুৰি চাৰিআলিলৈ বিৰাট জংঘল তাৰ মাজতে ৰাস্তা যিটো আছিলে সেইটো অকলে যাবলৈকে ভয় লগা কেনেকৈ অহা যোৱা কৰিছিলে প্ৰত্যেক কেইজনমান প্ৰত্যেক শনিবাৰে যাওঁ ঘৰলৈ আৰু চাউলটো কান্ধত লৈ সোমবাৰ ৰাতিপুৱা খোজকাঢ়ি তেতিয়া ক'ত গাড়ী চাড়ী একো নাই আৰু নৈ কিবা কিবি এনেকে বেলেগ বেলেগ ৰাস্তাও তেনেকে চিধা নাই ঢকুৱাখানাৰ পৰা কামন বুলি এইটো জাংগুলৰ মাজত যিটো ৰাস্তা আছিলে সেইটোৱেদি আহোঁ বকুলগুৰি তাৰপিছত গেজেৰা তাৰপিছত আপোনাৰ দীঘলগড়া এনেকে আহিব লাগে তেতিয়া অলপমান এই অজলা বুলি ক'ব পাৰি আমাৰ অজলা মনোভাৱ এটা বোধ কৰো আছিলে এই খেতি বাতি কৰি পঢ়া শুনা কৰিব পাৰিলেহে আচল হেৰি হয় বুলি মানে অকল পঢ়াটোৱে নহয় সেইকাৰণে স্কুলৰ লাইফতো পুৱা খেতি বাতি হাল বাবলৈ যাওঁ পথাৰৰ পৰা দৌৰ মাৰি গৈ ধুপুংকে পানীত অলপ হেৰি কৰি স্কুললৈ যাওঁ এম ই স্কুললৈকে সেইটোৱে হ'ল আৰু আকৌ স্কুলৰ পৰা আহিয়ে গোহালিৰ গোবৰ পেলোৱা গধূলি মানে গৰু চোৱা আমাৰ মৌ এজাকমান আছিলে ঘোঁৰাও আছিলে এইবিলাক বান্ধা মেলা মহতো অৱশ্যে মহৰ কাৰণে গোৱাল আছিলে আৰু এনেকে এইবিলাক কাম কৰাই মানে যিটো গাঁৱলীয়া জীৱন যিটো বস্তু আজিৰ তুলনা কৰিলে আজিৰ ল'ৰা ছোৱালীয়ে ভাবিব নোৱাৰে সেই তেনেকে ভুলটো মই এতিয়া মনতে ভাবিছো কাৰণ এতিয়া হোমেন বৰগোহাঁইহঁতে তেওঁলোকৰ ক্লাছ 5-6তে কিমান কিতাপ পঢ়িলে আমি আকৌ সেই সময়ত খেতি বাতি কৰাটোকে গুৰুত্ব দি মানে কেনেকে ডাঙৰ হলো সেইবিলাক কথা আহে সেইকাৰণে ঢকুৱাখানাত হেৰি কৰি যেতিয়া মাজে মাজে কেতিয়াবা আমি গাঁৱত যাওঁ এই বানটাও এনেকে গোবিন্দপুৰ ঢকুৱাখানাৰ এটা হেৰি আছিলে সেইটো সদায় মোৰ মনত থাকে এই গাঁওবিলাকত লাইব্ৰেৰী আছিলে পুথিভঁৰাল সেইকাৰণে ঢকুৱাখানা যদিও মানুহে জকাইচুকীয়া পিছপৰা অঞ্চল বুলি কয় এডুকেশ্যনেলি আৰু কালচাৰেলি তেওঁলোকৰ চিন্তাবিলাক যথেষ্ট আগবঢ়া আছিলে আৰু সেইটো ভাল লাগিছিলে কিন্তু আমাৰ গাঁওবিলাকত পুথিভঁৰাল নালাগে কিতাপ পঢ়াৰ চৰ্চাটো ইমানটো নাছিলে তাৰপিছত শিৱসাগৰ কলেজলৈ আহিলো মেট্ৰিকৰ ৰিজাল্ট হোৱাৰ পিছত শিৱসাগৰ জয়সাগৰ কলেজত একদম জয়সাগৰ পুখুৰীটো জানা তাৰ পাৰতে আছে জয়সাগৰ শিৱসাগৰ কলেজ জয়সাগৰ এড্ৰেছটোৱে তেনেকুৱা আমি হোষ্টেলত আছিলো তাতে ইমান ধুনীয়া জেগাত জয়সাগৰটো অৰিন্দম দেখিছেনে আমি হোষ্টেলৰ যিটো ঘাট তাত নামো আমি কেইজনমান টংকেশ্বৰ বৰণে কোনোবা এজন আমি দুইজনে সাঁতুৰি সাঁতুৰি সিটো চাইডলৈ পাৰ হৈ যাওঁ তাতে অকণমান বহি আকৌ সাঁতুৰিয়ে ঘূৰি আহোঁ মাজত অলপ ভয় লাগে তলত কিবা আছে নেকি সাপ বা কিবা জন্তু আছে নেকি কামুৰিবনে এনেকুৱা এটা ভাৱ হয় তথাপি 2-3 বাৰমান সাঁতুৰি পাৰ হৈছোঁ আকৌ ঘূৰি আহিছোঁ তাৰপিছতে এই শিৱসাগৰ কলেজতো ছুটিৰ সময়ত তেতিয়াতো কলেজত ভাল ছুটি হয় ঘৰলৈ আহি আকৌ গেজেৰা এম ই স্কুলত তেতিয়া হাই স্কুল ছেকশ্যন ষ্টাৰ্ট কৰি হৈছে সেই সময়ত
দেওবৰ দলে বুলি এজন ইণ্টাৰমিডিয়েট পাছ কৰা গ্ৰেজুৱেট হোৱা নাই এইটো ক্ষেত্ৰত আকৌ কথা বেকগ্ৰাউণ্ড পিছলৈ যাব লাগিব তাৰমানে গেজেৰা এম ই স্কুলত আমি যেতিয়া ক্লাছ 4ত এডমিশ্যন লৈছোঁ ক্লাছ 5লৈকে 6ত কিছুদিন মাত্ৰ 2জন টিচাৰ আছিলে 3টা ক্লাছ আছিলে আৰু সেই 2জন আণ্ডাৰ মেট্ৰিক আছিলে আজিকালি ভাবিব পাৰে নে ক'ৰবাত আণ্ডাৰ মেট্ৰিকে পঢ়াব কিন্তু তেওঁলোকৰ যিটো আন্তৰিকতা আছিলে যিটো চিনচিয়াৰিটিৰে এডুকেশ্যনটো ক্লাছবিলাক চলাই আজিকালি সকলো মানুহৰ পৰা সেইটো আশা কৰিব নোৱাৰি কিন্তু সেই 2জন মানুহ পিছলৈ গ্ৰেজুৱেশ্যন লৈছে বুলি গম পালোঁ আৰু তেতিয়া সেই দেওবৰ দলে ছাৰে মানে আমাক খুব জোৰ কৰি হোষ্টেলতো কেইদিনমান ৰাখিছিলে ফাইনেলত ৰিজাল্ট ভাল কৰিবৰ কাৰণে এতিয়া সেইকাৰণে এই দেওবৰ দলে ছাৰে যেতিয়া ইণ্টাৰমিডিয়েট পঢ়ি আছিলোঁ শিৱসাগৰ কলেজত যে ছুটীত আহিলে হাইস্কুল খুলিব লৈছে আকৌ ক্লাছ ল'বৰ কাৰণে মাতি পঠিয়াই কাৰণ মই ছায়েন্সত আছিলোঁ সেইকাৰণে মেথছ কিবা কিবি আৰু ইংৰাজী হ'লেও পঢ়াব দিয়ে তেতিয়া আমাৰ বৰদেউতা আকৌ সেই মেনেজিং কমিটিত চেয়াৰমেন কিবা এনেকৈ কিছুদিন আছিলে অকণমান পইচা পাবলৈ হ'লেও পইচা দিব দিয়া নাছিলে এই ইহঁতৰ অৱস্থা ভালেই আছে একো দিব নালাগে বুলি কয় সেইকাৰণে এইটো টিচিংটো তেতিয়াৰ পৰাই ষ্টাৰ্ট হোৱা বুলি ক'ব পাৰি তাৰপিছতে শিৱসাগৰ কলেজৰ পৰা মই BSc পঢ়িবৰ কাৰণে কটন কলেজত আহিলোঁ কটন কলেজত এই ঢকুৱাখানাৰে সৰ্বেশ্বৰ বৰুৱা সূত বুলি এজন আছিলে আগৰ তেওঁ আমাৰ ছিনিয়ৰ আছিলে ঢকুৱাখানাত এই কটনৰ এইটো এটা নিয়ম আছিলে আজিকালি আছে নাই নাজানো এই 1960-62 দুবছৰ তাতে 62-64 কটন কলেজ সেইকাৰণে তাতে তেতিয়া কসমপলিটান আছিলে আজিকালি নামটো চেঞ্জ কৰিলে এই ৰাস্তাৰ কাষতে যে আছে যে বাহিৰৰ কিবা ডেকা হেৰি নাম দিছে এই মই সৰ্বেশ্বৰ বৰুৱাৰ গেষ্ট হিচাপে কিছুদিন থাকিলোঁ যেতিয়ালৈকে চিট এলটমেণ্ট হোৱা নাছিলে এই চিট এলটমেণ্টটোৰ পিছতে DS বুলি ডাবল ষ্টৰী এটা মষ্টলি ট্ৰাইবেল ল'ৰা ছোৱালী নহয় ট্ৰাইবেল ষ্টুডেণ্টছৰ কাৰণে তাতে এলট কৰে নন ট্ৰাইবেলো আছে কিন্তু মষ্টলি ট্ৰাইবেল ষ্টুডেণ্ট এই ৰাস্তাৰ কাষতে ৰিজাৰ্ভ বেংকৰ কাষত যিটো আছে এইটো DS হোষ্টেল বুলি কয় ডাবল ষ্টৰী আজিকালি নামটো বেলেগ কৰিছে তো যেতিয়া মই ফাইনেল দিছিলোঁ ফাইনেলৰ সময়ত কেমিষ্ট্ৰিৰ দিনা বিৰাট হুলস্থুল এটা হ'ল এতিয়া এই হেৰিত গ'লে তুমি দেখিবা যিটো হেৰিত পাণবজাৰৰ পুলিচ পইণ্ট আছে এই চাইডৰ যিটো আছাম টাইপৰ বিল্ডিং আমি পৰীক্ষা দি থাকোঁতে কেইটামান ৰুমৰ পৰা চিঞৰ বাখৰকৈ ওলাই আহিলে পৰীক্ষা দিব নালাগে চবেই ওলাই আহক বুলি তাৰমানে কেমিষ্ট্ৰি পেপাৰটো টান হৈছিল বোধ কৰি যিমান দূৰ সম্ভৱ সেইকাৰণে প্ৰটেষ্ট কৰিছে তো অলপ সময় আমিও থমকিলোঁ কি কৰিম কি নকৰিম ভাবি থাকোঁতে আমাৰ যিজন হেৰি আছিলে ৰুমৰ ছুপাৰভাইজাৰ তেওঁ কৈছে তোমালোকে নুঠিবা নাযাবা কৈছে তাৰপিছত ময়ো পটকৈ ভাবিছোঁ আৰু এবছৰটো লছ হৈ যাব কি কৰিম বুলি সেইকাৰণে আমি বাহিৰত নগ'লোঁ আৰু পৰীক্ষাটো কমপ্লিট কৰিলোঁ তো কটন পৰীক্ষাটো বোধ কৰোঁ জুন আছিলে হ'বলা মে কাৰণ জৱাহৰলাল নেহৰু মে মাহত মৰিছিলে নহয় তাৰপিছতে হ'বলা মই জুনত ঘৰলৈ আহিছোঁ আমাৰ ঘৰটো বিচাৰি পোৱা নাই মাজুলীত তাৰমানে এনেকুৱা স্পীডত মানে হেৰি হৈছে খহনীয়া হৈছে গোটেই এৰিয়াটো ব্ৰহ্মপুত্ৰৰ বুকুত গুচি গ'ল সেই আমাৰ ঘৰটো আগতে অলপ ইংলিছবিলাক যে খুব ডাঠকৈ খেৰেৰে বনাই নহয় তেনেকুৱা আছিলে এই পেটাৰ্ণৰ বাংলো টাইপৰ এইবোৰ চিন চাপ নাই গৰু ম'হ ক'ত কি হ'ল পতা নাই তো দেখিলোঁ নৈটোৰ সিটো পাৰত অলপমান হেৰিকৈ আছাম টাইপৰ মিচিং যিটো চাংঘৰ হয় অৰিম্বনে তুমি নাজানিবা ইমান চাংঘৰ এটা বনোৱা আছে তাতে বিচাৰি পালোঁগৈ
তাৰপিছত ৰিজাল্ট ওলোৱা নাই দেউতাটো অলপ এইবিলাক এডভান্স থিংকিং আছিলে বাহিৰ পাৰিছিলে গতিকে জীয়া দলত ধেমাজিত মাটি বিচাৰি তাত গ'ল তাতে ময়ো তালৈ গ'লো এইটো নাও বা কিছুমান খোজকাঢ়ি এনেকৈ ঢকুৱাখানাৰ পৰা প্ৰায় 7 কিলোমিটাৰমান দূৰত থেকেৰাগুৰি বুলি এটা থেকেৰাগুৰি গাঁও এখন আছে ডাঙৰ বাইদেউ বিয়া হৈছিলে তালৈ গ'লোঁ তাতে ৰখি তাৰপিছতে নেক্সট ডে আকৌ খোজকাঢ়ি বেঙেনাগড়ালৈকে গৈ পাইছোঁ তাৰ ৰেষ্ট লৈ পিছত হেৰিলৈ গৈছোঁ জীয়াদল ঢলামুখ য'ত মানে ৰিছেটেলমেণ্ট হ'ব লাগে এই গোটেইখিনি মানে ৱাকিং আৰু তাৰপিছতে তাত থাকোঁতে কোনোবা ক'লে যে ধেমাজি হাইস্কুলত BSc টিচাৰৰ হেৰি আছে পদ খালী আছে বুলি মইতো BSc হোৱা নাই ৰিজাল্ট ওলোৱা নাই তথাপি কোনোবা ক'লে যে গৈ চোৱা বুলি তাৰপিছতে এছিষ্টেণ্ট হেডমাষ্টাৰ যিজন ইনচাৰ্জ আছিলে সুকুমল বৰা বুলি তেওঁক লগ ধৰিলোঁ হেডমাষ্টাৰজন পাৰ্মানেণ্টজন ছুটীত আছিলে অফিচৰ কামত ক'ৰবাত গৈছিলে তাৰপিছত তেওঁ কিছু সময় কথা বতৰা কৰাৰ পিছত এই জব ক্লাছ লগ গৈ এনেকৈ কৈছে কথা কোৱা ষ্টাইলটো এনেকুৱা অলপমান চিধা চিধি আৰু এই তেনেকৈ তাতে জইন কৰিলোঁ তাত থাকোঁতে ৰিজাল্টটো ওলালে মানে ক্লিয়াৰ কৰিলোঁ আৰু পাছ কৰিলোঁ তাতে কিছু বছৰ কাম কৰিলোঁ এই কাম কৰি হাত খৰচিত আকৌ মই মনে মনে লাইফটো ইয়াতে শেষ হ'বনে কি হ'ব তলত এটা কাৰেণ্ট আছিলে সেইকাৰণে ছ'চিয়লজিটো নতুনকৈ ওলাইছে তো ইংলিছ লিটাৰেচাৰ বা কিবা এইবিলাকতো মোৰতো বেকগ্ৰাউণ্ড নাই মই পঢ়া নাই এইবোৰ এইটো ছ'চিয়লজিটো পঢ়িবলৈ গ'লোঁ 67ত দুবছৰীয়া কোৰ্চ 69ত পৰীক্ষা দিলোঁ আগতে ৰিজাল্টটো ক'লোৱেই সেইকাৰণে পৰীক্ষা দিয়াৰ পিছত প্ৰিভিয়াছত ভালেই নম্বৰ আছিলে আৰু ফাইনেল ইয়েৰতো আছিলে সেই সময়তে আমাৰ ডিচাৰ্টেশ্যন কৰাৰ নিয়ম এটা আছিলে ডিচাৰ্টেশ্যনটো কৰিবৰ কাৰণে ফিল্ড ষ্টাডি কৰিবলৈ মই তেতিয়া ডিফুলৈ আহি ডিফুৰ পৰা আহোৰাঘাট ব্লকৰ আণ্ডাৰত তাৰাবাচা বুলি এটা গাঁও আছে বিকিৰ গাঁও তাতে গাঁওবোৰৰ ঘৰত আছিলোঁ এই পায়খানা চাইখানা নাই জংঘলত কৰিব লাগে আৰু তাৰপিছতে তেওঁলোকৰ চাইকেল এখন লৈ গাঁৱত মানে ভিজিট কৰি এনেকৈ আমাৰ কুৱেশ্যনেয়াৰ থাকে ইণ্টাৰভিউ কৰি এই ডিচাৰ্টেশ্যনটো বনাইছিলোঁ তাৰপিছত সেইটো নিয়ম আছিলে আৰু কোনোবাই বেলেগ ছাবজেক্ট লয় মোৰতো এইটো কাৰ্বি ট্ৰাইবেল এইটো পিছত এই প্ৰচেছ অফ হেৰিটো কেনেকুৱা লাইফ ষ্টাইলটো এইবিলাক আৰু ছ'চিঅ' কালচাৰেল যিটো এথনিক পিকুলাৰিটিজ আছে এইবিলাক তেতিয়া তেওঁলোকৰ কিছু কথা মই জানিব পাৰিছিলোঁ এইবিলাক গোটেইটো ডিটেইল এতিয়া নকওঁ মাত্ৰ এটা কম ইণ্টাৰেষ্টিং এইটো হ'ল মানে এই চুলাই মদ সেইটো অন্য মদতকৈ বেছি ভাল পায় আৰু এনেকৈ আমি 4-5জন যদি আছোঁ একেলগে প্ৰত্যেকজনৰ আগত এটা বটল ৰাখি দিয়ে বাতি এটা দিয়ে ফাৰ্ষ্ট ড্ৰপটো মোৰ আগত থকা বটলৰ ফাৰ্ষ্ট ড্ৰপটো মোৰ ইয়াত পৰিব লাগিব আৰু শেষৰটো ইয়াত পৰিব লাগিব ঢালি এনেকৈ ঘূৰি তাৰমানে এইটো কিয় হয় এইটো যদি নহয় তেতিয়াহ'লে মানুহৰ আয়ু ছুটি হয় এনেকুৱা এটা তেওঁলোকৰ এইটো ছুপাৰষ্টিশ্যন কয় নে নাই যি কয় এনেকুৱা এটা আছিলে তাৰপিছত ইউনিভাৰ্চিটিত এনেকৈ 4 বছৰেই হ'ল ডিচেম্বৰত জইন কৰিছিলোঁতো 69ত তাৰপিছতে 1974 জানুৱাৰী 10 তাৰিখে এটা ৰিজাইন কৰিলোঁ তাৰপিছতে বেংকত জইন কৰিবলৈ এই আমাক জইন কৰিব দিছিলে হায়দৰাবাদত ষ্টাফ কলেজ বুলি বেছ ভাল জেগা মানে এইটো এটা এলেকাটো ষ্টাফ তাত যোৱা মানুহে দেখিব খুব আগৰ যিটো এয়াৰপৰ্ট আছিলে এয়াৰপৰ্টটোতো আগতে চিটিৰ ভিতৰত আছিলেতো এতিয়া দূৰত গুচি গৈছে
খুব ভাল জেগা VIP এৰিয়া। তাৰপিছতে আৰু ক'লে এদিন থাকিলোঁ বেংকত থাকোঁতে বিভিন্ন জেগাত পুনে যিটো হেৰি আছে তোমাৰ তুমিতো জানাই আৰু এই যে এইবিলাকৰ প্ৰিন্সলি হেৰিবিলাকৰ ঘৰ এটা বেংকে ভাড়া লৈছিলে নেকি, তাতে আছিলোঁ। তাতে ফৰেইনাৰ কিছুমান ওচৰৰ যিবিলাক হেৰি আছিলে এইবিলাকে প্ৰায় ওচৰত কিবা এটা কেম্পিং কৰে। তাত 1 মাহমান থাকিলোঁ। তাৰপিছতে কেৰালাটো আমাক লৈ গৈছিলে। কেৰালাটো তেনেকৈ এটা চিনিক বিউটি একদম হেৰি নৈ নলা। তাৰপিছতে ঘৰটো তেনেকৈ RCC বিল্ডিং কৰা নাই, নেচাৰেল এটা আছাম টাইপৰ নিচিনা, কিন্তু দুমহলীয়াকৈ বনাইছে আৰু ওচৰত প্ৰাকৃতিক দৃশ্য খুব ধুনীয়া। এনিৱে এইটো ইমান ডিটেইল কৰি লাভ নাই। তো বেংকত থাকোঁতে এইবিলাক কৰি পিছত লাহে লাহে আমাৰ লগৰ কিছুমান এছ'চিয়েশ্যনত জইন কৰাৰ নিচিনা কৰিলোঁ। সেইকাৰণে পিছত আল্টিমেটলি মই 2001 নে কেতিয়াৰ পৰা আপ টু 2005লৈকে ৰিটায়াৰমেণ্ট মই 31 আগষ্টত 2005ত লৈছোঁ। তেতিয়ালৈকে প্ৰেচিডেণ্ট আছিলোঁ। আৰু এছ'চিয়েশ্যনৰ এটা হেৰি আছিলে, আমাৰ নৰ্থ ইষ্টৰ 7টা ষ্টেটৰ আছিলে। এইটো SBOA, ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ এছ'চিয়েশ্যন নৰ্থ ইষ্টাৰ্ণ চাৰ্কল। তাৰপিছত আমাৰ মানে এছ'চিয়েশ্যনত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী জেনেৰেলি আমাক অল ইণ্ডিয়া ফেডাৰেশ্যন এটা আছে, ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ্ছ ফেডাৰেশ্যন। এইটো চবটো এফিলিয়েটেড হয়, সেইকাৰণে তাতে আকৌ এইটো আমাৰ এক্সিকিউটিভ মেম্বাৰশ্বিপটো থাকে। তো আমাৰ এটা ছ'চিয়েল ৰেছপনচিবিলিটি কনচেপ্ট এটা আছিলে। সেইকাৰণে আমি স্কুল যে কৰিব লাগে এইটো পাৰ্ট অফ ছ'চিয়েল ৰেছপনচিবিলিটি হিচাপে কৰা হৈছিলে। তদুপৰি আমাৰ ইয়াতো पहलवान जैसी ताकत, साइंटिस्ट जैसा तेज दिमाग, स्वस्थ हृदय, आंखों की ज्योति, लंबी आयु और ग्लोइंग स्किन के लिए गाय का घी ही सर्वश्रेष्ठ है। लेकिन ये फायदे तभी हैं जब घी शुद्ध हो। पतंजलि गाय का शुद्ध देसी घी खाइए, अपने मासूम बच्चों और परिवार को मिलावट के जहर से बचाइए।